বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অসমত এই প্ৰক্ৰিয়া অস্বচ্ছ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আমি দেখিছোঁ যে কেনেকৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পৰা তেওঁলোকে আৰএছএছৰ ব্যক্তিসকলক বিভিন্ন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ পদবিলাকত অধিষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে। আৰু এইবাৰো যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হৈছে অসমত, এইবাৰো আমি আমাৰ খবৰ আছে যে এইবাৰো এই নিযুক্তি প্ৰক্ৰিয়াত আৰএছএছৰ ব্যক্তিসকলক গুৰুত্ব প্ৰদান কৰি নিযুক্তি দিয়া হৈছে। গতিকে বিষয়টো হৈছে যে কেইদিনমান পূৰ্বে আমি দেখিছোঁ দিল্লী ইউনিভাৰ্চিটিত তেওঁলোকে মনুস্মৃতিখন এটা কোৰ্চ হিচাপে এটা চিলেবাছ হিচাপে পঢ়াম বুলি ষ্টাৰ্ট কৰিব বিচাৰিছিলে, যি ক্ষেত্ৰত বাধা পালে আৰু তেওঁলোকে এই কথা উঠাই ল'বলগীয়া হ'ল। কাৰণ তেওঁলোকৰ মূল আদৰ্শটোৱে হৈছে মনুবাদ, আৰু কেনেকৈ তেওঁলোকে ছিষ্টেমেটিকেলি প্ৰণালীবদ্ধভাৱে মানুহৰ মাজত এই দৰ্শন সোমাই দিব পাৰে তাৰ কাৰণে তেওঁলোকে এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক বাছি লৈছে। আৰু JNU, দিল্লী ইউনিভাৰ্চিটি, FTIকে ধৰি বিভিন্ন ইনষ্টিটিউটত তেওঁলোকে আৰএছএছৰ ব্যক্তিসকলক সোমোৱাই দিছে। গতিকে অনাগত দিনত আৰু VC এপইণ্টমেণ্ট বাকী আছে, মানে বিভিন্ন ইউনিভাৰ্চিটি তেওঁলোকৰ ইউনিভাৰ্চিটিবিলাকত VCৰ এপইণ্টমেণ্ট এতিয়াও বাকী আছে। এই ইউনিভাৰ্চিটিবিলাকত যাতে আৰএছএছৰ ব্যক্তি মানে নিযুক্তি নাপায়, এই ক্ষেত্ৰত আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI লক্ষ্য ৰাখিম। আৰু এই প্ৰক্ৰিয়া যাতে স্বচ্ছ হয়, কেৱল আৰএছএছৰ ব্যক্তিকে যাতে ইউনিভাৰ্চিটি VC হিচাপে নিযুক্তি নিদি অন্য যোগ্য ব্যক্তিকো গুৰুত্ব প্ৰদান কৰে, অসমৰ অন্য যোগ্য ব্যক্তিকো যাতে গুৰুত্ব প্ৰদান কৰে, এই ক্ষেত্ৰত যাতে তেওঁলোকে নজৰ দিয়ে, আমি SFIৰ পক্ষৰ পৰা এই কথাত গভৰ্ণৰ আৰু শিক্ষা বিভাগলৈ এক দাবী জনাম।